একচুৱেলি উপদেশ বুলি ক'লে এইটোৱে ক'ম, মানে সকলো যাতে কনচিষ্টেণ্টলি পঢ়ে, মানে যিটো যিদিনা পঢ়াই মানে সেইদিনা শিকি পেলাব লাগে। আৰু একচুৱেলি কনচেপ্টটো ষ্ট্ৰং কৰিব লাগে, তেতিয়াহ'লে যিকোনো কুৱেশ্যন আহিলে এটেম্প কৰিব পাৰে। আৰু নিজৰ বেষ্টটো এনেকৈ ষ্ট্ৰং কৰিব লাগে যাতে যিকোনো কুৱেশ্যন মানে সুধিব পাৰে আৰু যিকোনো মুহূৰ্তত যাতে সেইটো চল্ভ কৰিব পাৰে। আৰু এক্সামত গৈ ৰাছ হ'ব নালাগে, একদম কামলি এণ্ড কম্প'জলি এক্সামত এপিয়াৰ হ'ব লাগে। তেতিয়াহ'লে মই ভাবোঁ একদম নিটটো ইজিলি ক্লিয়াৰ হৈ যাব। আৰু একচুৱেলি 11-12ৰ লগত নিটটো একেলগে পঢ়ি গ'লে তেতিয়াহ'লে মানে প্ৰথম বা দ্বিতীয় পৰ্যায়তে নিটটো ইজিলি পাই যাব। গতিকে মই সেইটোৱে অনুৰোধ কৰিছোঁ, যাতে সকলোৱে 11-12ৰ লগত নিটৰ পাঠ্যক্ৰমটো ভালকৈ পঢ়ে, তেতিয়া তেওঁলোকে ইজিলি নিটটো কোৱালিফাই কৰিব পাৰিব। পোনপ্ৰথমে খুবেই ভাল লাগিছে, যিহেতু সৰুৰে পৰা ড্ৰিম আছিলে। মোৰ মা দেউতা, মোৰ ৰিলেটিভছ, মোৰ খুৰা, সকলোৰে ড্ৰিম আছিলে, গাঁওবাসীৰ ড্ৰিম আছিলে মই এজন চিকিৎসক বনো। গতিকে আজি এই সুবিধাটো পাইছোঁ, নিট কোৱালিফাই কৰি MBBS পাঠ্যক্ৰমটো পঢ়িব পাৰিম। গতিকে খুবেই ভাল লাগিছে, যাতে অনাগত দিনত ভাল ডক্টৰ হ'ব পাৰে। আজি সঁচাকৈ বৰ ভাল লাগিছে আৰু গৌৰৱ বুলি কোনো কথা নাই, মনটো ভাল লাগিছে। এটা সপোন আছিল ল'ৰাটোৰ, আৰু পিতৃ মাতৃ হিচাপে তাৰ যিটো ড্ৰিম, সেই ড্ৰিমটো ফুলফিল কৰাৰ যি আমাৰ হেৰি আছিল, তাৰ সৰুৰ পৰা চিকিৎসক হোৱাৰ হেৰি এটা আছিল, আৰু আমিও কেনেকৈ এইটো ফুলফিল কৰিব পাৰোঁ তাৰ কাৰণে কোনো ক্ষেত্ৰতে আমি তাক যিখিনি ফেচিলিটি দিয়াৰ ক্ষেত্ৰত আমি ক্ৰুটি কৰা নাছিলোঁ, পিতৃ মাতৃ হিচাপে বা আমাৰ পৰিয়ালৰ সদস্যসকলে। আৰু আমাৰ গাঁওবাসী, স্থানীয় অঞ্চলবাসীও যথেষ্ট আশাবাদী আছিল আৰু তাৰ কাৰণে আশীৰ্বাদ কৰিছে। এনেকুৱা এটা ডিঙৰ পৰা অলপ ভিতৰুৱা অঞ্চল 2 নং কান্দুলিমাৰী নগাঁও জিলা, এই অঞ্চলৰ ডিঙৰ উত্তৰ পশ্চিম অঞ্চল, আজিলৈকে এনেকুৱা কোনো নিট কোৱালিফাই কৰা নাই বা কোনো এনেকৈ MBBS কোনো ডক্টৰ নাই। গতিকে সেইকাৰণে আজি অঞ্চলবাসীও খুব মানে সুখী অনুভৱ কৰিছে, গৌৰৱ অনুভৱ কৰিছে, আৰু সকলোৱে যেন এটা আশীৰ্বাদ কৰিছে, আৰু এইটো এটা দীৰ্ঘদিনীয়া আশা সপোন যেন সকলোৱে পূৰ হৈছে। মই সকলোকে অঞ্চলবাসী, গাঁওবাসী, আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ। যিসকল তাৰ গুৱাহাটীৰ যি কোচিং চেণ্টাৰ আছিল পটেঞ্চিয়েলৰ, তাৰ শিক্ষাগুৰুসকলে তাক যথেষ্ট হেল্প কৰিছে, মৰম কৰিছে, আৰু তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। একচুৱেলি উপদেশ বুলি ক'লে এইটোৱে ক'ম, মানে সকলো যাতে কনচিষ্টেণ্টলি পঢ়ে, মানে যিদিনা পঢ়াই মানে সেইদিনা শিকি পেলাব লাগে। আৰু একচুৱেলি কনচেপ্টটো ষ্ট্ৰং কৰিব লাগে, তেতিয়াহ'লে যিকোনো কুৱেশ্যন আহিলে এটেম্প কৰিব পাৰে। আৰু নিজৰ বেষ্টটো এনেকৈ ষ্ট্ৰং কৰিব লাগে যাতে যিকোনো কুৱেশ্যন মানে সুধিব পাৰে আৰু যিকোনো মুহূৰ্তত যাতে সেইটো চল্ভ কৰিব পাৰে। আৰু এক্সামত গৈ ৰাছ হ'ব নালাগে, একদম কামলি এণ্ড কম্প'জলি এক্সামত এপিয়াৰ হ'ব লাগে। তেতিয়াহ'লে মই ভাবোঁ একদম নিটটো ইজিলি ক্লিয়াৰ হৈ যাব। আৰু একচুৱেলি 11-12ৰ লগত নিটটো একেলগে পঢ়ি গ'লে তেতিয়াহ'লে মানে প্ৰথম বা দ্বিতীয় পৰ্যায়তে নিটটো ইজিলি পাই যাব। গতিকে মই সেইটোৱে অনুৰোধ কৰিছোঁ, যাতে সকলোৱে 11-12ৰ লগত নিটৰ পাঠ্যক্ৰমটো ভালকৈ পঢ়ে, তেতিয়া তেওঁলোকে ইজিলি নিটটো কোৱালিফাই কৰিব পাৰিব।